নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই এফাৰ্মেটিভ ইনটু নেগেটিভৰ পাৰ্ট 2 ভিডিঅ'টো আলোচনা কৰিম। সো ইয়াৰ আগত মই পাৰ্ট 1 ভিডিঅ'টো আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'ত মই বিভৱ অবিহনে কেনেকৈ আমি এফাৰ্মেটিভ ইনটু নেগেটিভ কৰিব পাৰোঁ সেই বিষয়ে মই আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সো ছাত্ৰ ছাত্ৰীসকল মই এটা এক্সাম্পল লৈছোঁ, আই প্লে ফুটবল। সো এই সেন্টেন্সটো আমাৰ এফাৰ্মেটিভত দিয়া আছে, আমি এইটো নেগেটিভত কৰিব লাগিব। সো এইটো নেগেটিভ কৰিবলৈ হ'লে আমাৰ বিভাৱৰ প্ৰয়োজন হ'ব। সো ইয়াত চোৱা তোমালোকে বিভাৱ আছে নে নাই। আই প্লে ফুটবল, এইটো সাবজেক্ট, এইটো মেইন ভাৰ্ব, এইটো অবজেক্ট। ইয়াত আমাৰ বিভাৱ দিয়া নাই। সো যেতিয়া আমাৰ সেন্টেন্সত বিভাৱ নাথাকিব আমি নেগেটিভ কৰিব নোৱাৰোঁ, কাৰণ নেগেটিভ কৰিবলৈ হ'লে আমাৰ বিভাৱৰ প্ৰয়োজন আছে। সেয়ে বিভাৱৰ পিছত নট বহাই আমি নেগেটিভ কৰিব পাৰোঁ, কিন্তু আমাৰ এই সেন্টেন্সটোত বিভাৱ দিয়া নাই। সো এইটোৱে মই আজি তোমালোকক বুজাই দিম যে কেনেকৈ বিভাৱ অবিহনে আমি এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। সো এই এক্সাম্পলটো মই সলভ কৰাৰ আগতে তোমালোকক এটা ট্ৰিক্সৰ কথা কৈ দিব বিচাৰোঁ। সো চোৱা ট্ৰিক্সটো কি আছে। ট্ৰিক্স কি আছে, যেতিয়া সেন্টেন্সত মেইন ভাৰ্বটো আমাৰ কি থাকিব, প্ৰেজেন্ট ফৰ্ম, অৰ্থাৎ 1 নম্বৰ ফৰ্মত থাকিব, তেতিয়া আমি বিভাৱ হিচাপে কি ল'ম, ডু ল'ম। কি কৈছোঁ, যেতিয়া মেইন ভাৰ্বটো 1 নম্বৰ ফৰ্মত থাকিব তেতিয়া আমি বিভাৱ হিচাপে ডু ল'ম। তাৰ পিছতটো চোৱা, যেতিয়া মেইন ভাৰ্বটো 1 নম্বৰ ফৰ্মত থাকিব প্লাছ মেইন ভাৰ্বৰ লগত কি থাকিব, এছ নাইবা ইএছ যোগ থাকিব, তেতিয়া আমি কি ল'ম, ডাছ ল'ম, বিভাৱ হিচাপে ডাছ ল'ম। আৰু যেতিয়া মেইন ভাৰ্বটো আমাৰ 2 নম্বৰ ফৰ্মত থাকিব, অৰ্থাৎ পাষ্ট ফৰ্মত থাকিব, তেতিয়া আমি কি ল'ম, ডিড হিচাপে বিভাৱটো ল'ম। সো তোমালোকে এতিয়া এক্সাম্পল চোৱা, আই প্লে ফুটবল। ইয়াত আমাৰ কি আছে, যিটো মেইন ভাৰ্ব দি আছে, এই মেইন ভাৰ্বটো কি আছে, 1 নম্বৰ ফৰ্মত আছে। ইয়াত কিন্তু এছ বা ইএছ যোগ নাই, কাৰণ আমাৰ সাবজেক্ট ইয়াত ফাৰ্ষ্ট পাৰ্চন আছে। কাৰণ যেতিয়া আমাৰ সাবজেক্ট হি সি ইট যিকোনো নাম অৰ্থাৎ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ থাকে, তেতিয়া আমাৰ মেইন ভাৰ্বৰ লগত কি হয়, এছ নাইবা ইএছ যোগ কৰা হয়। কিন্তু আমাৰ সাবজেক্ট কি আছে, ফাৰ্ষ্ট পাৰ্চন, যাৰ কাৰণে এবাৰ ইয়াৰ লগত আমাৰ কি এছ বা ইএছ যোগ হোৱা নাই। সো আমাৰ কি আছে, মেইন ভাৰ্বটো 1 নম্বৰ ফৰ্মত আছে, আমি বিভাৱ কি পাম, ডু পাম। কাৰণ যেতিয়া আমাৰ মেইন ভাৰ্বটো 1 নম্বৰ ফৰ্মত থাকিব তেতিয়া আমি কি ডু মেইন ভাৰ্ব হিচাপে বিভাৱ হিচাপে পাওঁ। সো এতিয়া আমি এই সেন্টেন্সটো সলভ কৰিম। সো সাবজেক্ট যেনেকুৱা আছে তেনেকুৱাই থাকিব, তাৰপিছত সাবজেক্টৰ পৰা কি লাগে, আমাৰ বিভাৱ লাগে। তো বিভাৱ কি পাইছোঁ, আমি ডু পাইছোঁ। সো ডু, তাৰপিছত নেগেটিভ কৰিবলৈ আমাৰ কি লাগে, বিভাৱৰ পিছত নট বহুৱাব লাগে। সো এতিয়া আমি বিভাৱ পালোঁ, কি ডু পালোঁ, তাৰপিছত নট বহাম। সো আই ডু নট, এই যে আমাৰ এটা কি আছে, প্লে আছে, এইটো প্ৰেজেন্ট ফৰ্ম, প্ৰেজেন্ট ফৰ্মতে থাকিব, আই প্লে ফুটবল। সো ছাত্ৰ ছাত্ৰীসকল দ্বিতীয় নম্বৰ যিটো মই এক্সাম্পল লৈছোঁ, এইটো চোৱা কি আছে, হি গোজ টু মাৰ্কেট, তেওঁ বজাৰ যায়। এইটো আমাৰ কি আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। কিন্তু এইবাৰ মেইন ভাৰ্বটো চোৱা, আমাৰ ইয়াত মেইন ভাৰ্ব হৈছে গো, কিন্তু ইয়াত সাবজেক্ট হি হিচাপে লোৱাৰ বাবে আমাৰ মেইন ভাৰ্বটোৰ লগত কি হৈছে, ইএছ যোগ আছে। সো যেতিয়া আমাৰ মেইন ভাৰ্বৰ লগত ইএছ বা এছ যোগ থাকিব তেতিয়া আমি কি বিভাৱ পাম, ডাছ পাম। কাৰণ যেতিয়া আমাৰ মেইন ভাৰ্ব 1 নম্বৰত থাকি আমাৰ মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ থাকে তেতিয়া আমি কি পাওঁ, ডাছ পাওঁ। সো ইয়াত কি আহিব, বিভাৱ ডাছ আহিব। সো সাবজেক্ট যেনেকুৱা আছে তেনেকুৱাই থাকিব, হি, তাৰপিছত বিভাৱ কি আহিব, ডাছ। সো হি ডাছ, তাৰপিছত আমাৰ নেগেটিভ কৰিবলৈ হ'লে নট বহুৱাব লাগে, হি ডাছ নট, তাৰপিছত ইএছ থকাৰ কাৰণে আমি কি পাইছোঁ, ডাছ পাইছোঁ। সো এতিয়া ইএছ উঠি যাব, আৰু এই আমাৰ যিটো মেইন ভাৰ্ব আছে এইটো আমাৰ প্ৰেজেন্ট ফৰ্মত বহুৱাব লাগিব। সো কি হ'ব, গো হ'ব, গো টু মাৰ্কেট, মাৰ্কেট। ছাত্ৰ ছাত্ৰীসকল এতিয়া 3 নম্বৰ এক্সাম্পলটো চোৱা কি আছে,
ৰীতা এট ৰাইচ ৰীতা ভাত খাইছিল সো এই সেন্টেন্সটো আমাৰ এফাৰ্মেটিভত দি আছে আমি নেগেটিভ কৰিব লাগে সো এইটো নেগেটিভ কৰিবলৈ হলে আমাৰ বিভাব লাগিব সো এতিয়া আমাৰ কি আছে মেইন ভাৰ্বটো ৰীতা এট ৰাইচ মেইন ভাৰ্ব কি আছে আমাৰ 2 নম্বৰ ফৰ্মত দি আছে অৰ্থাৎ যেতিয়া আমাৰ মেইন ভাৰ্ব 2 নম্বৰ ফৰ্মত থাকিব তেতিয়া আমি ডিড বিভাব হিচাপে লম সো এতিয়া আমি কি পাইছো বিভাব ডিড পাইছো সো ৰীতা তাৰপিছত বিভাব আমি কি পাইছো ডিড বহুৱাম তাৰপিছত নট বহুৱাম কাৰণ আমি জানো নেগেটিভ কৰিবলৈ হলে আমাৰ নেগেটিভৰ পিছত বিভাবৰ পিছত কি বহুৱাব লাগে নট বহুৱাব লাগে সো ৰীতা ডিড নট এবাৰ আমাৰ মেইন ভাৰ্বটো 2 নম্বৰ ফৰ্মত থকাৰ বাবে আমি কি পাইছো ডিড টু বিভাব হিচাপে পাইছো সো এতিয়া আমাৰ মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত যাব সো আমাৰ মেইন ভাৰ্বটো কি হৈছে প্ৰেজেন্ট ফৰ্ম কি এটৰ ইট হ'ব ইট ৰাইচ সো ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰিছো তোমালোকে বুজিব পাৰিছা তোমালোকৰ কাৰণে মই এটা হোমৱৰ্ক ৰাখিলো কি আছে হি কেম হিয়াৰ ইয়েষ্টাৰডে তেওঁ যোৱাকালি ইয়ালৈ আহিছিল তোমালোকে মোক এই সেন্টেন্সটো কমেন্ট বক্সত জনাব সো থ্যাংক ইউ